নমস্কাৰ মই ৰাণী গাইছে আপোনালোকৰ ওচৰলৈ অকমান কথা লৈ আহিছোঁ বৰ্তমান আমাৰ বিহু মঞ্চত বিশেষকৈ এটা চিনাকি নাম হৈছে মৰ্মিতা মিত্ৰ আৰু গানখিনি আমি দেখিছোঁ সকলোৱে কিছুমানে চকুৰে দেখিছে মই বাৰু শুনিছোঁ বেয়া লগা নাই তেখেতে জুবিনদাৰ গান গায় আৰু তেখেতে এটা গান পাপনদাৰ গায় কিন্তু পাপনদাৰ নামটো মই কোৱা শুনা নাই যি নহওক আৰু কিন্তু তেখেতৰ ৰিচেণ্ট এটা ঘটনা লখিমপুৰৰ ঢকুৱাখানাক লৈ নিউজৰ জৰিয়তে দেখিবলৈ পাইছিলোঁ সেইখিনি যদি ৰাইজে বহুতো অভিযোগ কৰিছে সেইখিনি ভাল লগা নাই কথাটো হ'ল কি যে আমাৰ অসমৰ ৰাইজে ষ্টেজ দিছে অসমৰ ৰাইজে আকোৱালি লৈছে গতিকে এনেকুৱা ধৰণৰ ঘটনা হ'লে ভাল নালাগে আৰু যিখিনি ৰাইজে ভুগিছে সকলো আৰ্টিষ্টবিলাকৰ কি হয় আৰ্টিষ্টবিলাকক আমি ৰাইজেই মানে ওপৰলৈ নিব পাৰোঁ ৰাইজে নিয়া যায় আৰু দৰ্শকৰ কাৰণে আৰ্টিষ্ট মানে ছিংগাৰ যিকোনো আহে দৰ্শকৰ কাৰণে দৰ্শক নহ'লে তেখেতসকলে দৰ্শকৰ বিনা আধৰুৱা হয় তো কেতিয়াবা দৰ্শকৰ কিবা অনুৰোধ কিবা হয় বহুতৰ আৰু বহুত দেখিছোঁ মই কিছুমান কথা কম বাৰু আপোনালোকক কেতিয়াবা তো গতিকে কি হয় দৰ্শকক মানে যিজন আৰ্টিষ্টে দৰ্শকৰ মন জয় কৰি এটা প্ৰগ্ৰেম কৰি যাব পাৰে আৰু দৰ্শকৰ লগত যেতিয়া প্ৰগ্ৰেমটো শেষ হোৱাৰ পিছত যেতিয়া দৰ্শকৰ লগত দুটা ফটো উঠা দৰ্শকৰ কি হয় সেই যেতিয়া গান শুনে নহয় তেতিয়া মুগ্ধ হৈ যায় তেতিয়া কি হৈ যায় ফেন হৈ যায় সেনেকুৱাকৈ কি হয় দুটা ফটো উঠিব পাৰে এটা বা এটা কোনোবা আমাৰ দিনত অটোগ্ৰাফ লোৱা হৈছিলে তো সেইখিনি বস্তু কি কৰিব লাগে এজন আৰ্টিষ্টে মেইনটেইন কৰাটো তেখেতৰ কৰ্তব্য বুলি মই ভাবোঁ এইটো নহয় যে মই ষ্টেজত মোৰ পইচাৰ কাৰণে গান গাইছোঁ পইচা দিছে মই লৈছোঁ মোৰ টাইমখিনিত মই গোটেইখিনি মেইনটেইন কৰিছোঁ মানে ফাংচন শেষ কৰিছোঁ মই একদম পূৰা মানে মোৰ ছিকিউৰিটি লৈ কিনে গুচি গৈছোঁ এইটো আমি এনেকুৱা ফাংচন সৰুৰ পৰা দেখা নাই গতিকে এইখিনি মোৰ ভাল লগা নাই কথাখিনি আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে জনাব আৰু মই এইখিনি অকণমান এটা ক্লিপ আপোনালোকলৈ লৈ আহিছোঁ আপোনালোকৰ মতামতটো আপোনালোকে জনাব এইখিনি চাই লওক ক্লিপটো অসমৰ ৰাইজে মঞ্চ দিয়া এগৰাকী শিল্পী মৰ্মিতা মিত্ৰ মেনেজাৰ জুন দাস তেখেতে আমাক ফোন কৰি জনাইছিলে যে তাত টকা পইচা দিয়া হোৱা নাই গতিকে 30 তাৰিখৰ দুপৰীয়া 3 মান বজাত তেখেতে আমালৈ ফোন কৰিছিলে ফোন কৰি পিনি কৈছে যে আমি মৰ্মিতা মিত্ৰক দিবলগীয়া সমুদায় ধন এই 3 বজাৰ ভিতৰতে দিব লাগিব অন্যথা মৰ্মিতা মিত্ৰই আৰু তেখেতৰ স্বামীয়ে যি মানে প্ৰগ্ৰেমৰ যি আনুষংগিক যি সা সৰঞ্জাম আছে প্ৰথম আহিবলগীয়া চাউণ্ডৰ কথা কৈছোঁ এইখিনি আহিব নিদিওঁ বুলি কৈছে গড়মূৰতে তেওঁলোকে আবদ্ধ কৰি ৰাখিছে আৰু যদিহে আমি টকা দিওঁ তেতিয়াহে চাউণ্ডৰ বস্তু আহিব লগতে মৰ্মিতা মিত্ৰ সন্ধিয়ালৈ আহিব তেনেদৰে কোৱাত আমাৰ কমিটিৰ ফালৰ পৰা আমি জনালোঁ যে আমাৰতো যিহেতু আমি এগ্ৰিমেণ্টত আমি তেখেতৰ লগত আমি চুক্তিবদ্ধ যিহেতু হৈ আছোঁ গতিকে চুক্তি অনুযায়ীহে আমি টকাটো তেখেতক দিব পাৰিম মই ক'লোঁ যে আৰু আমাৰ কমিটিয়ে ক'লে যে আমি সন্ধিয়া 7:30 8টা বজাত টকাটো দিব পাৰিম তেতিয়া তেওঁলোকে ক'লে যে তেতিয়া দিলে নহ'ব তাতকৈ আগত দিব লাগিব তেনেকৈয়ে আমি আগবাঢ়িলোঁ আৰু আমাৰ কিছু অনুষ্ঠান সেইকাৰণে নহ'ল সেইদিনা মৰ্মিতা মিত্ৰ নাহিব বুলি যিহেতু প্ৰচাৰ হৈ গ'ল আৰু তেখেত পিছত আহিলে আগতীয়াকৈ আহিলে বাৰু আৰু আহিয়ে পোনপ্ৰথমেই আমাক তেখেতৰ মেনেজাৰে মৰ্মিতা মিত্ৰৰ মেনেজাৰে আমাক পোনপ্ৰথমে আহি টকা পইচাৰ কথা পাতিলে আমাৰ লগত আৰু সেইমতে আমি তেখেতলোকক টকা দিবলৈ আমি চেষ্টা কৰিছিলোঁ আৰু আমি গোটেই টকাখিনি দিয়াৰ পিছত 45,000 টকা আমাৰ দিবলৈ থাকি গৈছিলে তেতিয়া সন্ধিয়া 8টা বাজিছিলে আৰু মৰ্মিতা মিত্ৰও তেতিয়া আছিলে আমি থাকিবলৈ য'ত ব্যৱস্থা কৰিছিলোঁ তাতে মৰ্মিতা মিত্ৰ আছিলে 8:10 যোৱালৈকে আমি টকা 45,000 দিবলৈ থকাত আমি তেখেতলোকক ক'লোঁ যে আমি আপোনালোকক টকাটো দিব পৰা নাই কিয়নো আপোনালোকে আমাৰ ইয়াত অনুষ্ঠান আছে বুলি যিটো বাইট দিবলৈ কৈছিলোঁ আগতীয়াকৈ যে এনেকৈ গায়কসকলে দিয়ে নহয় এনেকৈ যে আমাৰ অনুষ্ঠান আছে আমুক ঠাইত আমি যাম এনেধৰণৰ বাইট এটা নিদিয়াৰ ফলত আমি জনালোঁ যে আমি যি মানে আমি সংগ্ৰহ কৰিব লাগে টকা পইচা অনুষ্ঠান কৰিবৰ কাৰণে এই টকা পইচাখিনি আমি পোৱা নাছিলোঁ এটা কাৰণে মৰ্মিতা মিত্ৰ আহিব নে নাহিব এই কথাটো স্পষ্ট হোৱা নাছিলে গতিকে আমাৰ কমিটি মানুহখিনিয়ে তেওঁক বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো তেওঁলোকে বাইট নিদিলে তেওঁলোকৰ এটাই কথা যে সমুদায় ধন আদায় দিয়াৰ পিছতে আৰু মৰ্মিতা মিত্ৰৰ এই কৰ্মহীত আপোনালোকৰ মতামত জনাব